বিষয়টো আধ্যাত্মিক শিক্ষাৰ যোগেদি চিন্তাৰ যোগেদি নৱপ্ৰজন্মৰ মাজত গঢ় লৈ উঠা মোবাইল আসক্তি কেনেদৰে কমাব পাৰি। এই মোবাইল আসক্তি মোবাইল বুলি কওঁতে আপোনাৰ খবৰ আজি শতকৰা প্ৰতিজন ব্যক্তিৰ হাততে মোবাইল এটা আছে, আমাৰ হাততো আছে। আধ্যাত্মিক চিন্তাৰ যোগেদি বুলি কোৱাৰ লগে লগে নৱপ্ৰজন্মই আমাক ধৰিব যে তোমালোকেতো আধ্যাত্মিকৰ কথা কোৱা, তোমালোকেতো নাম গুণ গাই ফুৰা, তোমালোকৰ হাতত মোবাইলটো আছে, তোমালোকে কি ক'বা? যে গোসাঁই ঈশ্বৰে নাম গাই নামৰ মাজতে তেখেতে ফোনটো ধৰে, বোলে বুধবাৰে মই নোৱাৰিম, মোৰ নাম আছে, প্ৰসংগ চলি আছে। বুধবাৰে মই নোৱাৰিম নহয়, মোৰ আমুকত লোৱা আছে, কৃষ্ণৰাম নাৰায়ণ গোবিন্দ জয় চলি আছে। এই কথাবিলাক যদি দেখে, এজন নামতীয়ে নাম শেষ কৰাৰ পিছত কীৰ্তন পাঠ যেতিয়া কৰি থাকিব, অন্য কাম নাই, তেওঁ মোবাইলটো উলিয়াই চাই থাকিব। আমি নৱপ্ৰজন্মক কি বুলি ক'ম? কোনটো নৱপ্ৰজন্ম? নৱপ্ৰজন্ম বুলিলে আমি কাক বুজাম? আপুনি আমি নৱপ্ৰজন্ম আছিলোঁ নে নাই? এটা সময়ত আছিলোঁ নে? আমিও নৱপ্ৰজন্ম আছিলোঁ। আমাৰ দায়িত্ব আমাৰ পিছৰ সময়ৰ হাতত যেতিয়া এৰি দিলোঁ, তোমালোকে কি কৰিবা? তোমালোকে সামাজিক দায়িত্ব লোৱা, তোমালোকে অৰ্থনীতিৰ দায়িত্ব লোৱা, তোমালোকে সংস্কৃতিৰ দায়িত্ব লোৱা। আমি পুৰা দায়িত্ব তেওঁলোকক এৰি দিলোঁ। আমি যেতিয়া নৱপ্ৰজন্ম আছিলোঁ, সীমিত ব্যৱস্থা আছিলে, এটা ৰেডিঅ' আছিলে, এখন গাঁৱত হয়তো দুটা বা তিনিটা। তিনিটা বজাত যেতিয়া ডিব্ৰুগড়ৰ পৰা বিহু আহে, আমি সিহঁতৰ ঘৰত গৈ 2:30 বজাতে বহি থাকোঁ, হয়নে? আমুকৰ ঘৰ ৰেডিঅ'টোত বিহু আহিব। ইমান সীমিত সময়ত, ইমান সীমিত সামগ্ৰীয়ে আমি নৱপ্ৰজন্ম আছিলোঁ। আৰু আমাৰ দৰে নৱপ্ৰজন্ম কোনেও সুখেৰে ভাত খাই ডাঙৰ হোৱা নাই, প্ৰত্যেকে জানিও। কোনো এজন নৱপ্ৰজন্ম আমি যেতিয়া আছিলোঁ, কোনেও সুখেৰে ভাত খাই ডাঙৰ হোৱা নাই। কাণত বোকা লৈ স্কুললৈ যায়, স্কুলৰ পৰা শিশুখনলৈ পথাৰলৈ যায়, সময়ৰ মূল্য বুজিছিলে, তাৰ মাজতে আনন্দ কৰিছিলে। আমুকৰ ঘৰ ৰেডিঅ'টোত বিহু দিব নহয়, ব'ল অলপ শুনোগৈ। ৰেডিঅ'টোৱে কি কি কৰাব বহি থাকোঁ তাত, হয়নে? এই সীমিত সময়ত, এই সীমিত সামগ্ৰীৰে আমি নৱপ্ৰজন্ম আছিলোঁ। এতিয়া নৱপ্ৰজন্মৰ হাতত অফুৰন্ত সমল, টিপিলেই পায়। কোম্পানীবিলাকে উলিয়াই দিলে। আমাৰ কি আছিলে? আমাৰ দিনত আছিলে যে অন্ন বস্ত্ৰ বাসস্থান, এই তিনিটাই বস্তু আছিলে। চাউলকেইটা লাগে, তেল নিমখ লাগে, কাপোৰখন লাগে, ঘৰটোলৈ টিকি চোলা লাগে, তাতকৈ আমাৰ একো নাছিলে নহয়। এতিয়া বহুজাতিক কোম্পানীবিলাকে এনেকুৱা কিছুমান সামগ্ৰী তৈয়াৰ কৰিলে, যাৰ কাৰণে আমাৰ চাহিদা সেইবিলাকৰ প্ৰতি গুচি গ'ল। আমি চাহিদা বস্তু চাই আমি নিজেই প্ৰস্তুত কৰিলোঁ। মোবাইল এতিয়া প্ৰত্যেকৰে হাতে হাতে। ক'বলৈও বেয়া, শুনিবলৈও বেয়া। গোটৰ লোন লৈও মোবাইল কিনে 15,000 টকা। আইসকল বেয়া নাপাওঁ। গোটৰ লোন লৈ মোবাইল কিনে কি কৰিব? সেই মোবাইলত কি কৰিব? মোবাইলটো বেয়া বস্তু নহয়। মোবাইলটো তিনিটা কাৰণে দিছে। কি কি? যোগাযোগ ব্যৱস্থা। আমি ঘৰতে বহি আমি চব কাম কৰিব পাৰোঁ। পাৰোঁনে? বেংকৰ কাম কৰিব পাৰোঁ, পইচা পঠাব পাৰোঁ, SMS পঠাই আমি খবৰ পঠাব পাৰোঁ, ফোন কৰিব পাৰোঁ, যোগাযোগ হৈ গ'লনে? তাৰপিছত কি আহিলে? এণ্টাৰটেইনমেণ্ট। খন্তেক সময় আমি কিবা এটা চালোঁ, কোনোবাই গান গালে, কোনোবাই নাচিলে, আমি সেইটো চালোঁ, হয়নে নহয়? ইনফৰমেশ্যন পালোঁ আমি ক'ৰ? ইয়াতে বহি আমেৰিকাৰ আমি খবৰ পালোঁনে নাই? এই তিনিটা ব্যৱস্থাৰ কাৰণে মোবাইলটো দৰকাৰ। এটা সময় আছিলে, এই যিটো কিপেড আগলিৰে টিপি টিপি আমি মোবাইল কৰিছোঁ, তাত গান চান নাহে, খুব বেছি কোনোবা দুটা তাত গান আহে। লাহে লাহে যেতিয়া স্মাৰ্টফোন আহি গ'ল, অহাৰ লগে লগে আমাৰ প্ৰয়োজন হৈ গ'ল স্মাৰ্টফোন প্ৰত্যেককে এটা এটা লাগে। কি কৰিম আমি? এতিয়া কি হৈছে? এতিয়া মোবাইল ফোন, সেই স্মাৰ্টফোন লৈ আমাৰ ডেকা প্ৰজন্মক আমি ক'বলৈ বিচাৰিছোঁ, তোমালোকে অজস্ৰ সময় নষ্ট কৰিছা। সময় কিন্তু বৰ জটিল। সময়ে কিন্তু কাকো ক্ষমা নকৰে।
তোমালোকে এনেকুৱা এটা সময়ত তোমালোকে সোমাই গৈছা যি সময়ত কিন্তু চাৰিওফালৰ পৰা আমাক হেঁচা মাৰি ধৰিছে। আপোনাৰ হয়তো অনুভৱ কৰিব পাৰিব। এতিয়া কি হ'ল, অলপতে জাপানৰ প্ৰধানমন্ত্ৰী চিনজো আবে ভাৰতলৈ আহিছিলে। চিনজো আবে ভাৰতলৈ আহিছিলে প্ৰধানমন্ত্ৰী মোদীৰ লগত বুলেট ট্ৰেইনৰ চুক্তি কৰিলে। বুলেট ট্ৰেইন কি কাৰণে বুলেট ট্ৰেইন লাগে? স্পীড লাগে। খুব সোনকালে আমি দিল্লী বা মুম্বাই পাব লাগে, স্পীড লাগে। বুলেট ট্ৰেইনৰ চুক্তি কৰাৰ পিছত চিনজো আবে বাৰাণসীত 3 ঘণ্টা সময় গংগা আৰতি দেখালে। 3 ঘণ্টা সময় গংগা আরती দেখার পিছত চিনজো আবে মোदी कहले, मोदी जी आपको बुलेट ट्रेन किसी लिए, why do you need bullet train? If you have plenty of time to spend, where, why bullet train? যদি 3 ঘণ্টা সময় তোমালোকে গংগা আরতি কৰিব পাৰা, এই বুলেট ট্ৰেইন কি কৰিবা? সময়ৰ মূল্য আমি বুজিব লাগিব। সময়টো হ'ল আটাইতকৈ নিষ্ঠুৰ বস্তু। সময় কিন্তু কাকো ক্ষমা নকৰে। এই সময়ৰ মূল্য নৱপ্ৰজন্মই বুজক। বিয়া এখন খাবলৈ যাব নোৱাৰি, নিজক শুভৰ কথা কৈছোঁ শুনক। বিয়া এখন খাবলৈ যাব নোৱাৰি, মোবাইলৰ পটাপট কাৰো লগত কথা পাতিবলৈ কয় নাই, ফটো মাৰিব লাগে। মই এখন বিয়াত জোৰোণত মাতিছিলে মোক। জোৰোণত মই গৈ তাত থিয় হ'লোঁ। মই কইনাজনী সুধিলোঁ, সাজি পাৰি আছে। কইনাজনী সুধিলোঁ যে জোৰোণৰ ভকতসকল আহিলে নেকি? মই বোলে নাজানো, তাই সাজি পাৰি আছে বোলে, মই বাগানত ফটো মাৰিব যাওঁ। আপুনি কওক, আপোনালোকক কৈছোঁ যে কি হৈছে পৃথিৱীখন। ৰিল বনাওঁতে বনাওঁতে নদীত পৰি মৰিছে। মোবাইল কাণত লৈ লৈ বাইক চলাওঁতে খুন্দিয়াই মৰিছে। কোন মৰিছে? আমাৰে ভাই ককাই, আমাৰে ল'ৰা ছোৱালী। কি হৈছে? এই মোবাইলৰ যিটো ব্যৱহাৰ আমি কিয় জনা নাই? মোবাইলত ভাল বস্তু আহে, আমি মোবাইলত ভাল বস্তু পাওঁ, আমি গোটাই থওঁ। কি গোটাই থওঁ? যে যদি তুমি নিজকে বিচাৰ কৰি চাবলৈ বিচাৰিছা, হস্পিটেললৈ যোৱা, কাৰাগাৰলৈ যোৱা, শ্মশানলৈ যোৱা। কি হ'ব তাত? হস্পিটেললৈ গ'লে গম পাবা যে সুস্থ হৈ থকাটো কিমান ভাগ্যৱানৰ কথা। এইটো মোবাইলত আহে। কোনোবা ভাল মানুহে এইবিলাক কথা দি থাকে যে সুস্থ হৈ থাকিব পৰাটো কিমান ভাগ্যৱান কথা। হস্পিটেলত গ'লে গম পাব, কাৰাগাৰলৈ গ'লে গম পাব যে স্বাধীনতা কি বস্তু, মুক্তি কি বস্তু। এখিনি মানুহে গঁৰালটোৰ ভিতৰত আমাক এবাৰ শিৱসাগৰ কাৰাগাৰত এখন নামৰ কাৰণে মাতিছিল। আমি গৈছিলোঁ। তাত এজন বৰ ৰগা বগা মানুহে চুলি তুলি দীঘল ভকত মানুহে নাম গাইছে নামঘৰত। আমি তাতে বহিছোঁ। তেতিয়া সুধিলোঁ, দেউতা আপোনাক ইয়ালৈ নাম গাবলৈ মাতিছেনে নে কি? নহয় বোলে, মই কৈ দি বোলে ছমাহ হ'ল। তেওঁ কৈ দি, তেওঁ বুজি পায় স্বাধীনতা কি বস্তু। ছমাহ দিন তেওঁ জেলৰ ভিতৰত সোমাই আছে, জেলৰ বাহিৰ নেদেখে। হাজাৰ তাতে ঘূৰি আছে, হয়নে? এই যিটো স্বাধীনতা কি বস্তু জেলত গ'লে গম পাব। শ্মশানত যেতিয়া দাহ কৰিবলৈ যাব গম পাব কি যে জীৱনৰ কোনো মূল্য নাই। এইবিলাক কথা ক'ত পাব? ল'ৰাবিলাকক কৈছোঁ, গীতাত মুখ্য যুগত কৈছে যে মানুহ ধ্বংস হোৱাৰ কেৱল 6টা কাৰণ। আজি উঠি অহা প্ৰজন্মক কৈছোঁ, মানুহ ধ্বংস হোৱাৰ 6টা কাৰণ: টোপনি, ভয়, খং, এলাহ, পিছলৈ পেলাই থোৱা অভ্যাস। পিছলৈ কাম পেলাই থোৱা, পিছলৈ কৈ কাইলৈ কৰিম। আজি ল'ৰা ছোৱালী তোমালোক দেখিছা, তোমালোক এতিয়া কি হৈছে? পৰীক্ষা হৈ কোনোবাই দিবা বা কোনোবাই পৰীক্ষা দি উঠিলা, তোমালোকে পঢ়া শুনা কৰি আছা। এটা বস্তু তোমালোকক কৰিম, গৰু এটাক গৰু হ বুলি কোনেও নকয়। কয় নেকি কোনোবাই তই গৰু হ বুলি? ঐ গৰু তই গৰু হ বুলি কয় নে নকয়? নকয়। মানুহে তাক মানুহ হ বুলি কিয় কয়? এইটোতো মানুহে। মানুহে তাক মানুহ হ বুলি কিয় কয়? এখন হায়াৰ ছেকেণ্ডেৰী স্কুলত আমাক দায়িত্ব দিছিলে যে দুষাৰ কথা ক'ব লাগে। মই প্ৰথম প্ৰশ্ন কৰিছিলোঁ যে কাৰণটো কি? হায়াৰ ছেকেণ্ডেৰী ছোৱালীজনীয়ে উত্তৰ দিলে, মানৱীয়তাৰ গুণখিনি আহৰণ কৰিব পাৰিলেহে মানুহ হ'ব। তেতিয়াহ'লে আমাক কি লাগে? এইবিলাক আমাৰ সমস্যা। আৰু আজি
আঠখেল প্ৰাথমিক বিচাৰি উলিয়াইছে কি যে মোবাইলৰ আসক্তি এটা ব্যাধি, এটা বেমাৰ। বেমাৰটো চিনাক্ত হ'ল, কিন্তু দৰৱটো চিনাক্ত হোৱা নাই। দৰৱটো কি দিব এতিয়া? এটাই উপায় পালে যে আধ্যাত্মিক চিন্তাৰে পৰা যায় নেকি, আধ্যাত্মিক চিন্তাৰে ইয়াক কিবা নিৰ্মূল কৰিব পৰা, অলপ কমাব পৰা যায় নেকি। এই তামোল খোৱাৰ লগৰ কথা। কোনোবাই কয় বোলে তামোল এৰি দিয়ক, নহ'লে কমাই দিয়ক। এটাই ক'ব লাগিব, হয় এৰিব লাগিব, নহয় খাব লাগিব, কমাব নোৱাৰে। তামোলটো এনেকুৱা বস্তু কমাব নোৱাৰে, হয় এৰিব লাগিব, নহয় খাব লাগিব, হয় নে নহয়? তামোল খোৱালৈকে জানিব। গতিকে মোবাইলটো এৰি দিয়ক বুলি ক'ব নোৱাৰে, মোবাইলটো প্ৰয়োজনীয় বস্তু। আজিৰ যুগত মোবাইল সকলোকে লাগে, কিন্তু মোবাইল আমাক কিয় লাগে? এই প্ৰশ্নটো প্ৰথমতে কৰি লওক, কুৱেশ্যন মাৰ্কটো দি লওক, হোৱাই দিছ মোবাইল। ইয়াত তেতিয়া ওলাব। আমাক এতিয়া কি হ'ল, এই বেমাৰটো চিকিৎসাৰ কাৰণে আপোনালোকে বাছি উলিয়ালে যে আধ্যাত্মিক চিন্তাৰ যোগেদি। কি আধ্যাত্মিক? এই আধ্যাত্মিকটো কি বস্তু? ল'ৰাখিনিকটো জ্বলাব লাগিব যে আমাৰ আত্মাৰ বাবে আমিতো জড়, যে এই জড় যদি আত্মা হৈ নাথাকে, আত্মা হৈ যদি আমাক জাগ্ৰত কৰি নাথাকে, আমি এতিয়াই দেশ বুলি। আত্মা তত্ত্ব জানিব লাগে। কেনেকে জানিব? গোসাঁই ক'লে, কি ক'লে? পৰম দুবোধ আত্মতত্ত্ব তাৰ জ্ঞান অৰ্থে হৰিৰত লীলা অৱতাৰ ধৰা ঋকৃপা তাহান চৰিত্ৰ সুধা সিন্ধু তাতে ক্ৰিয়া কৰে দীন বন্ধু চাৰি পুৰুষাৰ্থ তৃণৰ সমকৰ। চাৰি পুৰুষাৰ্থ তৃণ সমৰ কৰে। পুৰুষাৰ্থ কি? উদ্যম, কাম কৰা উদ্যম। মনত ৰাখিব কি আছিলে চাৰি পুৰুষাৰ্থ কি? ধৰ্ম, অৰ্থ, কাম, মুখ্য। মনত ৰাখিব ১ নম্বৰ ধৰ্ম আছে, তাৰ মাজত দুখনকে অৰ্থ আৰু কাম, তাৰপিছত আছে মুখ্য। মুখ্য প্ৰাপ্ত হ'বৰ কাৰণে দুখনকে পাৰ হ'ব লাগিব। প্ৰথম পদক্ষেপটো হ'ল ধৰ্ম। ধৰ্মক যদি সুস্থ ৰূপত ল'ব পাৰিছে, এই দুখনকে পাৰ হৈ যাব, মুখ্য প্ৰাপ্তি হ'ব। নহ'লে ইয়াতে লৈ থাকিব লাগিব। আমি পাৰিছোঁ পৰা যায়। আধ্যাত্মিক তত্ত্বই কৈছে কি যে আধ্যাত্মিক তত্ত্বই কি কয়? নিজক বুজিবৰ কাৰণে, নিজক জানিবৰ কাৰণে তুমি কোন, কিয় আহিলা পৃথিৱীত? শত কোটি জীৱৰ মাজত মানুহ কৰি তোমাক কিয় পঠালে? তোমাকতো বেলেগ জন্তু কৰি পঠাব পাৰিলেহেঁতেন। নিশ্চয় আমি কোনো পূৰ্বজন্মত কিবা এটা কাম কৰিছিলোঁ, ভাল কাম। এইটো কি? এইটো আৰব্ধ কৰ্ম বুলি কয়। আৰব্ধ আৰু প্ৰাৰব্ধ, পূৰ্বজন্ম কৰ্মৰ ফলত আমি আহি মানুহৰ জন্ম পালোঁ। এটা সুযোগ, আমাৰ কাৰণে এটা সুযোগ আহিছে। তোমাক মানৱ কৰি পঠালোঁ, তোমাক ইমানকেইটা সম্পদ দি পঠালোঁ, সকলোকে চলাবৰ কাৰণে এটা তোমাক বিবেক দিলোঁ। ২৪ তত্ত্বৰে তোমাক গঠন কৰি দিলোঁ। এই ২৪ তত্ত্বৰ যিটো মানৱ দেশ তুমি উপলব্ধি কৰা, যদি তুমি উপলব্ধি নকৰা, তেতিয়া পুৰা লুডু খেলখনৰ নিচিনাকৈ হাতৰ মুখত পৰি পুৰা নেগুৰলৈ গৈ যাবা। ৮৪ লক্ষ জনম ভ্ৰমণ কৰি কৰি মানুহ জনম পায়। অংকটো লৈ লওক আপোনালোকে ৮৪ জনম, ২০ লক্ষ জনম গছ গছনি, ৯ লক্ষ জনম মাছ, 11 লক্ষ জনম বছৰ, যিখিনি কি হয় এমফিবিয়ান, যাক কয় পানীটো থাকিব পাৰি, বামতো থাকিব পাৰি। ৩০ লক্ষ বছৰ জন্তু, ১০ লক্ষ বছৰ পক্ষী, ৪ লক্ষ বছৰ বান্দৰ। তাৰপিছত আহিলে মানুহ। বান্দৰৰ পৰা ৰূপান্তৰ মানুহ হৈ গ'ল। ই এটা ডাঙৰ যাত্ৰা, ই এটা সুযোগ আমালৈ আহিলে। এই সুযোগটো আমি গ্ৰহণ কৰিব পাৰিছোঁ নে নাই? এতিয়া আৰব্ধ কৰ্মৰ যোগেদি, আৰব্ধ কৰ্ম কি? যে ইয়াত ২৫% আৰব্ধ কৰ্ম। আগৰ জন্মত কিবা এটা মংগল কাম, কিবা এটা শুদ্ধ কাম কৰিছিলোঁ কাৰণে মানুহ জন্ম দিলে। বাকী কি হ'ল? বাকী আহিলে প্ৰাৰব্ধ কৰ্ম। প্ৰাৰব্ধ কৰ্ম কি? প্ৰাৰব্ধ কৰ্মৰ মাতৃগৰাকীয়ে সন্তানটো গৰ্ভত স্থিতি হোৱাৰ পৰা তেওঁ যিটো আচৰণ, এনেকুৱা এটা দিন আহিছিলে সন্তানটো গৰ্ভত স্থিতি হোৱাৰ পিছত মাকজনী চিন্তা তত নাই, কিবা হ'ব, কিবা হ'ব।
এতিয়া কি হ'ল, এতিয়া চিন্তা নকৰে কি ডাঙৰ কথাটো, পেটটো কাটি দিব হৈ যাব। কি ভয় কৰিব লাগে, খাই থাক, ফুৰি থাক। এতিয়া কি হ'ল, সেই আইসকলৰ কি হ'ল, তেওঁলোকে যে গৰ্ভত সন্তানটো ল'লে তাত 25%, তাত 25% আপোনালোকে লৈ আহিছে আৰব্ধ, আৰু 25% আইসকলৰ পৰা আহিলে। কি আহিলে, জ্বলা টেঙা দি থাকক, 5 মাহলৈকে ল'ৰাটোৰ স্কিন ডেভেলপমেণ্ট নহয়, 5 মাহৰ পিছত সন্তানটোৰ স্কিন ডেভেলপমেণ্ট হ'ব। জ্বলা খাই থাকক, টেঙা খাই থাকক, চব খাই থাকক। চব বাচ্চাটোৱে কৈ থাকে যে মা তুমি যি টেঙা জ্বলা দিয়া দি থাকা, মোক ওলাই আহিবলৈ দিয়া, গোটেইখিনি দিম তোমাক, তোমাক সুধাবলৈ দিম, গোটেইখিনি দি আছে। এতিয়া সুধাবলৈ দি আছে নে নাই আইসকলে কওক, হয়নে? এই 25% আপোনালোকৰ বাপেকো বাচি যোৱা নাই, বাপেকৰ 25% আছে। বাপেকৰ অলসৰ সন্তান, তেওঁ যি কাণ্ড, তেওঁ কি কাণ্ড কৰে, তেওঁ খোৱা বোৱা কথা, এই যিখিনি কিয় হয়, আধ্যাত্মিক জ্ঞানটো আমাৰ নাই। তেতিয়া কি হ'ল, 25% তেওঁ কি হ'ল, ইয়াতে 50 আহিলে, ইফালে 20 আহিলে, 70 আহিলে, 75 আহিলে, এতিয়া থাকিলে 25%। ভগৱানে কৈছে যে এই আগৰ যিখিনি 75% মই একো কৰিব নোৱাৰোঁ, তাত মোৰ হাত নাই। কিন্তু তোমালোকে যদি সুস্থভাৱে যদি তোমালোকে চিন্তা কৰি নিজকে গঢ় দিব পাৰা, এই 25% মই কিনাই দি লৈ যাব পাৰিম। ভগৱানে কৈছে মই কিনাই দি লৈ যাব পাৰিম। বুজিছানে? এই কিনাই দি লৈ যাব পৰাকে তেওঁক আমি কি খাতি কৰিম? তেওঁ আমাক কি লাগে, ভগৱানৰ ওচৰত আমি পূজা কৰিছোঁ, এইটো দিয়া, সেইটো দিয়া, ধন দিয়া, টকা পইচা দিয়া, কিন্তু তোমাৰ কাৰণে আমাক কৰিবলগীয়া একো নাই। আমি একো নকৰোঁ, তুমি দি থাকা আমাক। আমি গৈ নামঘৰে মন্দিৰে চবতে গৈ ঘূৰি ফুৰিছোঁ, মাহ প্ৰসাদ দিছোঁ, মোক ল'ৰাটো চাকৰি দিয়া, কিন্তু মই তোমাৰ কাৰণে একো কৰিবলৈ নাই। তেওঁক যদি কৈছোঁ শৰণ লৈছোঁ, স মানে দেৱ নদী, ৰ মানে ৰমন, ন মানে কৃষ্ণ। কৃষ্ণই যেতিয়ালৈকে দেহত ৰমন নকৰে তেতিয়ালৈকে শৰণ নহয়, তেতিয়ালৈকে দেৱবদী হৈ যাব। তেতিয়া কৃষ্ণৰ ওচৰত শৰণ ল'ম, শৰণ ল'বলৈ তেওঁৰ ওচৰত আশ্ৰয় ল'ম। ভাগৱতৰ 10 লক্ষণ আছে, তৃতীয়ৰ পৰা আৰম্ভ হৈছে। 10 লক্ষণ, গোটেই 10 লক্ষণ কি কাৰণে হৈছে, একমাত্ৰ এটাক নিবৰ কাৰণে, সেইটো হ'ল আশ্ৰয়। সেইটো 12 স্কন্ধত আশ্ৰয় আছে। আশ্ৰয় ক'ত ল'ম আমি, হয়নে? আশ্ৰয় আমি ক'ত ল'ম? আশ্ৰয় আমি ভগৱন্তত ল'ম। কি ল'ম? আমি শৰণ ল'ম। তুমি চোৱা, তোমাৰ ওচৰত আমি শৰণ ল'লোঁ, কিন্তু শৰণ ল'বলৈ তোমাক সকলোখিনি তুমি দিব লাগিব, কিন্তু তুমি ভাল পোৱা কাম আমি নকৰোঁ। মই আপোনাক ভাল পাওঁ, আপোনাৰ গুণখিনিক মই পূজা কৰিব লাগে নে নালাগে? আপোনালোকৰ গুণখিনিক মই ল'ব লাগে নে নালাগে? কিন্তু মই নলওঁ। কেলৈ নলওঁ? মোৰ সময় নাই সেইখিনি ক'বলৈ। তুমি দি থাকা, নিদিলে তুমি বেয়া কণা খাই একো নিদিলে। এই আধ্যাত্মিক জ্ঞান আমাক লাগিব। গতিকে আধ্যাত্মিক জ্ঞান আমাক কি দিয়ে? আধ্যাত্মিক জ্ঞানে দিয়ে আমাক ভাৱৰ শুদ্ধতা। ভাৱৰ শুদ্ধতা, ভাৱ শুদ্ধ হ'লে কৰ্ম শুদ্ধ হ'ব। আৰু কি দিয়ে? বাণীৰ শুদ্ধতা। ভাৱ শুদ্ধ হ'ব লাগিব। ভাৱ যদি শুদ্ধ নহয়, তেতিয়াহ'লে ভাৱটো আহে ক'ৰ পৰা? আমাৰ ভাৱ ক'ৰ পৰা আহে? গীতাত বিভূতি যুগত 4 আৰু 5 নম্বৰ শ্লোকত কয় যে যিমানখিনি তোমাৰ গুণ, তোমাৰ দয়া, ক্ষমা, কৰোণা, সৰম, দম, সংযত, অসংযত, সৎ, অসৎ, সত্য, অসত্য, সকলোখিনি মোৰতে আছে, হয়নে? গীতাত কৰে যে সকলোখিনি মোৰতে আছে, মানে তেওঁতে আছে। তেওঁৰ পৰা আমি কেনেকৈ পালোঁ? তেওঁ 3টা শক্তি আছে, এটা অন্তৰংগা শক্তি, এটা বহিৰংগা শক্তি, আৰু এটা তথস্থ শক্তি। অন্তৰংগা শক্তি তেওঁ সংকল্প, পৃথিৱী সৃষ্টি পাতনি মেলিব পাৰে। বহিৰংগা শক্তি তেওঁ মায়া। কেই প্ৰকাৰ মায়া? মায়াত 2 প্ৰকাৰ, এটা জীৱ মায়া, এটা গুণ মায়া। গতিকে 2 প্ৰকাৰ মায়া। এই মায়াই কি কৰিলে? আমাৰ জীৱবিলাকক বান্ধি এই মায়াৰ পৰা 3টা শক্তি দিলে, 3টা গুণ দিলে। কি কি? সত্য, ৰজ, তম। তুমি কোনটো ল'বা? শুদ্ধ কৰ্ম কৰিবৰ কাৰণে, ভগৱানৰ ওচৰত চাপিবৰ কাৰণে তোমাক সত্য গুণ লাগিব। যদি তোমাৰ সত্য গুণ আছে, এতিয়া 3টা গুণৰ ভিতৰত কোনটোৱে বেছি ক্ৰিয়া কৰিছে? ৰাজসিক গুণে কি লাগে?
মই আজি আহিছোঁ আপোনালোকৰ মাজলৈ, মোক ভালকৈ বহিবলৈ দিয়ক, চকী এখন দিয়ক, ভালকৈ গামোচাখনৰ চেলেং কৰি দি মোক সন্মান কৰক। এইবিলাক হ'ল কি হ'ল, আশা কৰি বিচৰাবিলাক, সন্মান বিচৰা এইবিলাক হ'ল ৰাজসিক গুণ, তামসিক গুণ। মই এতিয়া ক'লোঁ, অলপতে কৈ যাওঁ, মুখ্য যুগত ক'লে যে আমাক এই টোপনিৰ ভয়, এলাহ, এইবিলাক হ'ল আমাৰ তামসিক গুণৰ প্ৰভাৱ। গতিকে আমি কোনটো গুণ ল'ম? সত্ত্বগুণ ল'ম নে, ৰজগুণ ল'ম নে, তামসিক গুণ ল'ম? তথাপিতো আইসকল আছে, আপোনালোকক কৈছোঁ, নৱপ্ৰজন্মৰ দায়িত্ব আপোনালোকো আছে, আমাৰো আছে। নৱপ্ৰজন্মক কেনেকৈ ৰাখিব লাগিব, কি পথেৰে নিব লাগিব, সেই কথাটো আপোনালোকে চিন্তা কৰক। নহ'লে কিন্তু গতি নাই। নহ'লে কি হ'ল? নহ'লে গণেশ গগৈ নাটকত শকুনিৰ ডায়লগ ক'ব লাগিব। গণেশ গগৈ নাটকৰ শকুনিৰ ডায়লগ ক'ব লাগিব। তেজৰ ঢৌ উঠিছে আৰু তই গীতৰ ৰাগিনী তুলিছ। মৃত্যুৱে মুখ মেলি খেদি আহিছে আৰু তই সংগীতৰ সুধা ঢালিছ। ভালেই কৰিছ, আনন্দ কৰ, উৎসৱ কৰ, মহোৎসৱ কৰ, কোনো কোনো যাই যাই, দুৰ্যোধন যাই যাই, আনন্দ কৰ। আমি যদি কওঁ অসম যাই যাই, উৎসৱ পাতি, বিহু পাতি থাক, 3 দিন 4 দিনলৈকে পাতি থাক, সময় নষ্ট কৰি থাক, পইচা উঠাই থাক, অসম ৰখাতলৈ গৈ থাক, কি ক'ম? হয়নে? কথাটো ঠিক তেনেধৰণে আমি বিচাৰ কৰিব লাগিব। কি হৈছে? উৎসৱৰ নামত আমি অজস্ৰ সময় নষ্ট কৰিছোঁ, অজস্ৰ ধন নষ্ট কৰিছোঁ। আমাৰ কাৰণে এটাই ফেষ্টিভেল হৈ থকা নাই এতিয়া, এটা ফেষ্টিভেল হৈ থকা নাই। এইটো কিবা কিবি এটা আমাৰ বিহাৰী লোকসকলে পাতে নহয়, এটা এই নদীত গৈ যে পূজা কৰে, তালৈও যায়। শিৱৰাত্ৰিত এই পানী লৈ লৈ মন্দিৰলৈ যায়। মানে বিভিন্ন লগত বিভিন্ন ধৰণে যায়। কোনটো আছে আপুনি ধৰিব নোৱাৰে। কিয় হৈছে এইটো? গুৰুজনে আমাক কথা দিছিলে নেকি? গুৰুজনে আমাক শুদ্ধ পথ দিছিলে। আৰু একমাত্ৰ যেতিয়া কৃষ্ণক অৰ্জুনক কলে যে মোক বাদে, মই উদ্ধৱ ভাৱ কৰি কৈছোঁ, মোৰ বাদে আৰু কোনো নাই, মোক শৰণ লোৱা। কিন্তু ভাৰতবৰ্ষৰ কোনো গুৰুৱে কৈ দিব নোৱাৰিলে যে একমাত্ৰ কৃষ্ণক বাদে বেলেগত শৰণ ল'ব নালাগে, তেওঁলোকে ক'ব নোৱাৰিলে। কিন্তু আমাৰ গুৰুজনে ক'লে যে কৃষ্ণহে একমাত্ৰ, তাতে শৰণ লোৱা। এক শৰণ, এক শৰণ, একত লোৱা। তোমালোকে খেলি মেলি নকৰিবা। খেলি মেলি কৰিলে তোমালোকৰ মাজত গোটেই বস্তুতে খেলি মেলি হৈ যাব। একলে আহা। তেওঁ ঠিকেই বুজিছিলে। সেইকাৰণে তেওঁ জগত গুৰু, তেওঁ আমাৰ কৃপাল গুৰু। তেওঁ আমাক কৃপা কৰি এই ব্যৱস্থাটো দিলে। কিন্তু আমি মুখ্যমন্ত্ৰীয়ে গুৰুকে আমি পাহৰিছোঁ। ভাওনাৰ নামত প্ৰতিযোগিতা আহিলে, আহি বিভিন্ন ধৰণৰ খেলি মেলি আপোনালোকে পাই আছে, হয়নে? পাই আছে যে আপোনালোকে এইবিলাক গুৰুজনৰ সংস্কৃতি হয় নে নহয়? গতিকে আপোনালোকক আমি, এতিয়া আমাৰ এটা অনুষ্ঠান আছিলে, আমি সময় লৈ আহিছিলোঁ। এতিয়া আমি কথা আপোনালোকৰ আগত থুলমূলকৈ এইকেইটা কথাই ক'লোঁ। অপৰাধ আপোনালোকে মাৰ্জনা কৰিব। আমাৰ অপৰাধ হৈছে, যদি আমাৰ কথাকেইটা অলপ উচ্চ হৈছে, তেতিয়াহ'লে আপোনাৰ ওচৰত আমি ক্ষমা বিচাৰিছোঁ। ছাত্ৰ ছাত্ৰীসকল, মই ইতিমধ্যে কৈছিলোঁ, তোমালোকক এটা বস্তু মই ক'ম, তোমালোক ছাত্ৰ ছাত্ৰী, এডুকেশ্যনেল চাইকলজিত এটা থিয়ৰী আছে, জে.বি. ৱাটছন, শুনি লোৱা। জে.বি. ৱাটছনৰ এটা থিয়ৰী আছে। তাত এটা গ্লাছৰ বাকচত এটা মেকুৰী থৈছে, পাইছানে? গ্লাছৰ বাকচত এটা মেকুৰী থৈছে, হয় নহয়? জে.বি. ৱাটছনৰ, হয়নে? আমেৰিকান চাইকলজিষ্ট। মেকুৰীটো থৈ সন্মুখত 1 প্লেট মাছ, মাছখিনি মেকুৰীটোৱে দেখি আছে, কিন্তু খাব নোৱাৰে, তাৰ পৰা ওলাব পৰা নাই। কিন্তু এডাল লিভাৰ আছে তাত। এই লিভাৰডালত যদি ভৰিটো দিব পাৰে, লগে লগে দৰ্শন খুলি যাব। খুলি গ'লে তাৰ মাছটো ৰেডি আছে। কথাটো বুজি পাইছনে? এই দুৱাৰখন খোলা বুদ্ধিটো শিকি লোৱা। তোমালোকৰ কাৰণে চাকৰিৰ অভাৱ নাই, কৰ্মসংস্থানৰ অভাৱ নাই। এই দুৱাৰখন খুলি লোৱা। তোমালোকে এই কিতাপটো শিকা। একেবাৰতে নোৱাৰা, বহুত চেষ্টা কৰিব লাগিব, অধ্যৱসায় কৰিব লাগিব, সময়ৰ মূল্য দিয়া। বোলে তুমি কিমান দিয়া? কালি ৰাতি টোপনি ক্ষতি কৰি 1টা বজাত আহিছোঁ, ইয়াত মই কথাকেইটা ক'ব লাগিব, ৰাতি ৰাতিটো সাজিছোঁ। এইকেইটা কথা ক'বৰ কাৰণে মোক 10জন মানুহ তাত থাকিব, 10জন মানুহে মোৰ কথা শুনিব। গতিকে 10জন মানুহৰ আগত মই আল্টু ফাল্টু কথা ক'লে নহ'ব নহয়। সেইকাৰণে মই মনে মনে ছিকুৱেঞ্চটো মিলাইছোঁ, কোনটো পিছত কোনটো কথা ক'ম। গতিকে তোমালোকে
সময়ৰ প্ৰতি লক্ষ্য ৰাখা, মোবাইলৰ আসক্তিটো কমাই দিয়া। মোবাইলৰ আসক্তিটো কমাই দিয়া আৰু মোবাইলৰ পৰা ভাল কথা শিকা। মই এটা কথা ভাল কথা ক'লোৱে, আৰু এটা কথা ক'লো, কি কথা ক'ম, যে বুঢ়া হ'লে গছ নেকাটিবা। ফেচবুকত পাইছোঁ, বুঢ়া হ'লেও গছ নেকাটিবা, গুটি নিদিলেও ছাঁ দিব। বৃদ্ধ হ'লেও পিতৃ মাতৃক অৱহেলা নকৰিবা, অৰ্থ ঘটি দিব নোৱাৰিলেও তোমালোকক উপদেশ দিব। এইবুলি কথা মোবাইলতে পাইছোঁ, হয়নে? এইবিলাক কথা প্ৰয়োজন আছেনে নাই আমাৰ? গতিকে মোবাইলততো গোটেই বস্তুতে বেয়া কথা নাই, ভাল আৰু বেয়া চবতে আছে। আমাৰতো আছে ভাল বেয়া, আপোনাৰ সকলোবোৰ ভাল নহয় নহয়, বেয়াও আছে। গতিকে ভালটোক আমি যিমানে কৰিব, সত্ত্বগুণৰ পৰিমাণ যিমানে বাঢ়িব, ৰাজসিক আৰু তামসিক গুণৰ পৰিমাণ কৰিব, আৰু তোমালোকে শুদ্ধ ৰূপত এক হৰণ তত্ত্বত তোমালোকে ঈশ্বৰৰ ওচৰলৈ যাব পাৰিবা। এইটো হ'ল তোমালোকক লক্ষ্য কৰি লোৱা। আজি এই সভাৰ পৰা মই তোমালোকক এই আহ্বান জনালোঁ, তোমালোকে কথাকেইটা যদি প্ৰয়োজন হয়, প্ৰয়োজন বুলি ভাবিছা, তেতিয়া মানি ল'বা।